কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ জয় গুৰু শংকৰ ভকতি মথন সতত উপবিষ্ট মোৰ পৰম শ্ৰদ্ধাৰ আজিৰ ব্যাখ্যাকাৰ গগৈ বাগজনা আৰু সত্ৰত উপবিষ্ট হৈ থকা সমস্তজন বানক আইমাতৃ চৰণত ভক্তি ভৰা সেৱা জনালো। আজি ভাগৱত একাদশ স্কন্ধ উদ্ধৱ সংবাদ কৃষ্ণৰ বৈকুণ্ঠ পুৰাণৰ কৃষ্ণ উদ্ধৱ সংবাদৰ কিছু অংশ পাঠ কৰাৰ বাবে আপোনাসৱে আমাকে আজ্ঞা কৰিছে। আজ্ঞাকৰ ভকতি আজ্ঞা বিনে কাহাৰ শকতি, সেয়েহে আপোনাসৱৰ আজ্ঞা শিৰত লৈ আমি পাঠ ভাগিৰ কাৰণে কীৰ্তন কৰিবৰ কাৰণে আগবাঢ়িছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ও হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম ও নমো ভগৱতে বাসুদেৱায়। ভাৰত পুৰাণ আদি যত নানামত যত মহাজন খবৰ সভা মধ্য পৰম আনন্দ ৰসময় পুতি প্ৰকাশ মহাভাগৱত নহন্ত যাৱে বেকত মহাভাগৱত নহন্ত যাৱে বেকত। কৃষ্ণ এৰা ব্ৰহ্মা হৰ হলাই উধ লক্ষ্মী প্ৰিয়া পৰম সুন্দৰ মোৰ দেখাই কায়া অধিক হৱাতো তুমি প্ৰাণপ্ৰিয়তম ও নাহি আন বান্ধৱ উদ্ধৱ তুমি সম ভকতি জানা মোৰ পৰম বান্ধৱ ও ভকত জনৰ মই পুহিৰ উদ্ধৱ এৰা মই বিনে ভকতে নিচিন্তে কি ময়ো ভকতৰ পৰে নজানো এইৰাম ভকত সমান সখী আছে ময়ো মহাভকতৰ পাছে পাছে
কৰি পবিত্ৰ প্ৰত্যেক কৃষ্ণ বা কৃষ্ণ মাধৱ। হয়, কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ। ভকতি মথন সত্ৰৰ আজি দেওবৰীয়া বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ পাঠ আৰু ব্যাখ্যাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি থকা সমস্তজন আই বাপুলৈ আমি সেৱা ধৰিছো। আমি আপোনাৰ হ'ব আজ্ঞা শিৰত লৈছো আৰু সুন্দৰভাৱে এয়া আমাৰ মঞ্জুলা নাথাই পাঠ কৰিছে সুন্দৰ কণ্ঠেৰে। আৰু তাৰ লগে লগে আমি অকণমান পাঠৰ যি কথা, যি বাণী অলপ সৰলভাৱে ক'বলৈ চেষ্টা কৰিম। আমাৰ অতকুটি অপৰাধ আপোনাৰ ভাৱে ক্ষমা কৰিব। কৃষ্ণ। তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই, যিমতে সেৱাত ৰহিবু কৰোনা কৰিতে হৰি জুৱাই, যিমতে সেৱাত ৰহিবু কৰোনা কৰিতে হৰি জুৱাই। পুনৰ আপোনাৰ সবাৰ চৰণত আমি সেৱা জনাইছো। বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ দ্বাদশ স্কন্ধৰ এয়া ভাগৱত শাস্ত্ৰ। তাৰে একাদশ স্কন্ধৰ প্ৰধানভাৱে দুটা খণ্ড। প্ৰথম খণ্ড নিম্ন অৱসিত সংবাদ ইতিমধ্যে আমাৰ সমাপ্ত হৈছে, আৰু দ্বিতীয় খণ্ড দুটা উপখণ্ডত ভাগ কৰা হৈছে। উদ্ধৱ সংবাদ আৰু শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ। এই উদ্ধৱ সংবাদৰ আৰম্ভণি অংশ ইতিমধ্যে সমাপ্ত হৈছে, আৰু পৰৱৰ্তী মূল যি সংবাদৰ অংশ কৃষ্ণ উদ্ধৱ সংবাদ নামেৰে ইয়াত শিৰোনামেৰে আমি সকলোৱে পাওঁ। আৰু তাৰেই আজি পদবন্ধে প্ৰকাশ কৰিছে যে কৃষ্ণ জগতৰ প্ৰতি ভগৱন্তৰ অৱতাৰ কথন আমি জন্ম ৰহস্যত পাইছো, ভাগৱতৰ পাতে পাতে পাইছো, গীতাত পাইছো। ভগৱন্তই তিনিটা বিশেষ প্ৰয়োজনত অৱতাৰ হয়। দুষ্টক দমন কৰি শান্তক পালন কৰিবৰ কাৰণে, অধৰ্ম বিনাশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে, আৰু দুষ্কৃতিৰ বিৰুদ্ধে বিনাশী সংস্কৃতিৰ প্ৰতিষ্ঠা। যি কি নহওক, পৰম দুৰ্বুদ্ধ আত্মতত্বত তাৰ জ্ঞানৰ অৰ্থে হৰিযত, লীলা অৱতাৰ ধৰা তুমি কৃপাময়। তাহানা চৰিত্ৰ সুধা হিন্দু তাতক ক্ৰিয়া কৰি দীনবন্ধু, চাৰি পুৰুষাৰ্থ তৃণ সমকলয়। মহাপুৰুষ মাধৱদেৱে এই ভকতিৰ পৰম তত্ত্ব ইয়াতে প্ৰকাশ কৰিছে যে আত্মতত্ত্ব, ব্ৰহ্মতত্ত্ব, নিৰ্গুণ ব্ৰহ্ম, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী হৰি, সৃষ্টি স্থিতি প্ৰলয় অন্তকাৰী তেওঁ, এই নিৰ্গুণ ব্ৰহ্মক জনাটো বৰ সহজ নহয়, অতি দুৰ্বুদ্ধ বুলি কৈছে। আৰু সেই পৰম তত্ত্ব বা আত্মতত্ত্ব, জীৱতত্ত্ব বা ব্ৰহ্মতত্ত্ব জ্ঞানৰ অৰ্থে জানিবৰ কাৰণে, বুজিবৰ কাৰণে, হৃদয়ংগম কৰিবৰ কাৰণে আমি ভগৱন্তৰ গুণ লীলা নিয়মীয়াকৈ শ্ৰৱণ কীৰ্তন কৰিব লাগে। সৎসংগত আমি ভগৱন্তৰ গুণ লীলা শ্ৰৱণ কীৰ্তন কৰিব লাগে। আৰু তাৰ বাবে ইয়াৰ লীলা অৱতাৰ ভগৱন্তে ধৰিছে, দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হৈছে। আৰু ভগৱন্তৰ বাণী, সেই কলি যুগে মই কৰিবো হাৰ, যদুবংশে যিখিনি হৈবো অৱতাৰ।
অৰ্থাৎ যদু বংশত কৃষ্ণৰূপে অৱতাৰ হৈ প্ৰভু ভগৱন্তই যিখিনি লীলা কৰিব, সেই লীলাই অৰ্থাৎ বংশৰ কাৰাগাৰত ভগৱন্তৰ আবিৰ্ভাৱৰ পৰা আৰম্ভ কৰি বৈকুণ্ঠৰ প্ৰয়াণলৈকে কৃষ্ণৰ এই লীলা গুণ চৰিত্ৰ মাহাত্ম্য শ্ৰৱণ কীৰ্তনেই হৈছে আমাৰ মূল ধৰ্ম। যদ্যপি নৱবিধ ভক্তি মাধৱৰ শ্ৰৱণ কীৰ্তনৰ গাটো মহাশ্ৰেষ্ঠতৰ, আৰু সেই শ্ৰৱণ কীৰ্তনৰ যোগেদি বহন্তা থাকিলে কৰ্ণ পাতিয়া শুনয়, শুনতা থাকিলে অতি শ্ৰদ্ধায় কৰে। গতিকে আমাৰ মাজত সেই ধৰ্ম ভক্তি ধৰ্ম সিদ্ধ হৈ আছে। আৰু তাৰ মাজতে আজি এয়া একাদশ স্কন্ধই আমাক অনুভৱ কৰাইছে কৃষ্ণৰ লগতে কৃষ্ণ পৰম বান্ধৱ মহাভগৱত উদ্ধৱৰ মাজত হোৱা যি আলাপ, তাক উদ্ধৱ সংবাদ বা কৃষ্ণ উদ্ধৱ সংবাদ ৰূপে আমি পাওঁ। কৃষ্ণ ইতিমধ্যে যাবলৈ ওলাইছে। তেওঁ মানৱী লীলা সমাপ্ত কৰি বৈকুণ্ঠ প্ৰয়াণ হব, আৰু তাৰ ইংগিত সকলোৱে পাইছে। ইতিমধ্যে তাৰ আগত আমি সকলোৱে এই কথা গম পাইছো। ঋষি অভিশাপৰ চলেৰে যদুবংশ বিনাশৰ পৰিকল্পনা কৰা হৈছে। যদুবংশত জন্মগ্ৰহণ কৰা মানৱী লীলাৰে জন্মগ্ৰহণ কৰা কৃষ্ণ এজন যদুবীৰ, তেওঁ থাকিব লাগিব, ঋষি শাপক সত্য কৰিবই লাগিব। আৰু তেওঁ যেতিয়া যাবগৈ, যোৱাটো নিশ্চিত হৈছে। দেৱতাসকলেও গম পাইছে, তেওঁলোকৰ দেৱতাসকলক ক্ৰিয়া প্ৰতিক্ৰিয়া ইতিমধ্যে দেখুৱাইছে। দেৱতাসকলে আহি দ্বাৰকাত কৃষ্ণক সাক্ষাৎ হৈছে, বন্দনা কৰিছে। প্ৰাণৰ বান্ধৱ উদ্ধৱ বংশত যদিও ককাই ভাই হয়, সেই ককাই ভাই ভাতৃত্ব সম্পৰ্ক তেওঁলোকৰ মাজত নাই। এজন পৰম পুৰুষ ভগৱন্ত, আনজন হৈছে পৰম ভকত উদ্ধৱ। গতিকে এই উদ্ধৱক ৰহস্য তত্ত্ব কথা, ভক্তি ধৰ্ম তত্ত্ব বাণী, ৰহস্য ভকতি বুলি চমুকৈ যাক কোৱা হয়, এই কথা, এই বাণী, এই তত্ত্ব শ্ৰীকৃষ্ণ উদ্ধৱক কৈছে। আৰু তাৰে এক অংশ ইতিমধ্যে উদ্ধৱে বিনাই বিনাই কান্দিছে যে শিশু কালৰ পৰা মই তোমাৰ লগত গা আৰু ছাঁৰ দৰে থাকিলো, তোমাৰ আৰু মোৰ এৰাৰি নাই। তোমাক এৰি মই কেনেকৈ থাকিম? তুমি যাবাগৈ, মোকো লৈ যোৱা, তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। অতি মৰ্মান্তিক ভাৱে উদ্ধৱে কৃষ্ণৰ চৰণত বিনাইছে। আৰু মানৱী লীলা কৰি আছে যিহেতু কৃষ্ণ ভগৱন্তই, কৃষ্ণৰো চকু পানী ওলাইছে উদ্ধৱৰ বেদনা দেখি। নিজৰ চকু পানী মচি কৃষ্ণই উদ্ধৱক সান্তনা দিছে, আৰু পৰম ৰহস্য ভক্তি তত্ত্ব ইয়াতে প্ৰকাশ কৰিছে, জ্ঞান দিব খুজিছে। আৰু সেই জ্ঞানৰে এয়া অংশ। এতিয়া ভগৱন্তই উদ্ধৱক কৈছে যে হে উদ্ধৱ, শুনা, তোমাৰ আৰু মোৰ মাজত কেতিয়াও এৰাৰি নহয়। ভকত আৰু ভগৱন্তৰ মাজত কেতিয়াও এৰাৰি হবই নোৱাৰে। এই জগতখন মোৰেই সৃষ্ট, মই সৃষ্টি কৰিছো। গতিকে সমস্ত জগতখনেই মই। আপোনাক মই আপুনি সজহো, আপুনি পালো সকলে। আপোনাক পাছে আপুনি সংহাৰো, আপোনাৰ মায়াৰ বলে। জগতখন ময়েই, একে ব্ৰহ্ম, একে মাত্ৰ ব্ৰহ্ম থকা সৃষ্টিৰ আদিত জগতৰ স্বৰূপে দেহু বৈলন্ত বিদিত। সমস্ত ময়েই। গতিকে মই নিজকে নিজে প্ৰকাশ কৰিছো, নিজকে নিজে বিকাশ ঘটাইছো, নিজকে নিজে আকৌ বিনাশ কৰিছো, আকৌ সকলো গৈ মোতেই লয় হব। গতিকে তোমাৰ একে অংশ আমি যত জীৱত যাক তোমাৰ মায়ে প্ৰভু মুহিলে আমাক, বেদস্তুতিটো আমি পাইছো। ভগৱন্তৰ অংশ সমস্ত আমি। গতিকে আত্মাৰূপে আমাৰ হৃদিস্থিত হৈ প্ৰভু ভগৱন্ত, সমস্ত আত্মা প্ৰভু ভগৱন্ত সবাৰো হিয়াত হৰি স্বভাৱে আচন্ত। স্বাভাৱিকতে তেওঁ চৈতন্য শক্তি দি আমাক এই জ্বৰৰ দেহটো চৈতন্য কৰি ৰাখিছে। আৰু তেওঁ থকা কাৰণে আমি চৈতন্য হৈ আছো, খোজকাঢ়িব পাৰিছো, কথা কৰিব পাৰিছো, ভাবিব পাৰিছো, চিন্তা কৰিব পাৰিছো, মনে মনন কৰিব পাৰিছো। আৰু তুমি জীৱ আত্মা, পৰমাত্মা, যে তোমাৰ আৰু মোৰ মাজত এৰাৰি নাই। তথাপিতো আমি জাগতিকভাৱে লীলা কৰিছো। এই পৰম তত্ত্ব জ্ঞান যেতিয়া তুমি হৃদয়ংগম কৰিব পাৰিবা, সেই উদ্ধৱ, তেতিয়া তোমাৰ চকু পানী তুমি নিজেই মচিব পাৰিবা। তোমাৰ মনত বিষাদ নাথাকে। যেতিয়া তুমি আত্মতত্ত্ব, পৰম তত্ত্ব যেতিয়া হৃদয়ংগম কৰিব পাৰিবা, তেতিয়া দেখিবা যে সমস্ত একাকাৰ, তুমি দেহ নহয়, তুমি আত্মা।
জগতৰে আত্মা মই এই জ্ঞান নাই। গতিকে সেই তত্ত্বলৈ তুমি যাব পাৰিবা। গতিকে কৈছে বিশেষকৈ সকলোৱে মোৰ প্ৰিয় এই জগতত যিমানবোৰ জীৱ জংগম কীট পতংগম অগণগ জগত এৰি কায়া সমস্ত মোৰেই। সমস্ত ঐশ্বৰ্য যদি আছে জগতত, হেন যিটো দেখে সিটো মহাভাগৱত। সেইজনে মহাভাগৱত, যিজনে চকুকেইটা মেলি দেখা সমস্ত জীৱ জড় চৈতন্য যিমানবোৰ আছে জগতৰ মাজত মোৰ অস্তিত্ব দেখি পায়, মোক বিচাৰি পায়, সেইজন মহাভাগৱত। আৰু তেতিয়া সেইজনৰ আত্মা মোৰ লগত একাত্ম হৈ যায়, তেতিয়া বিষাদ নাথাকে। এই পৰম তত্ত্ব জ্ঞান দিবলৈ গৈ উদ্ধৱে বিভিন্ন প্ৰসংগৰে বিভিন্ন উদ্ধৱৰ প্ৰশ্নৰ উত্তৰ দিব লগা হৈছে। উদ্ধৱক বিভিন্ন ধৰণে বুজাব লগা হৈছে। যেনেকৈ মহাভাৰতৰ যুদ্ধ আৰম্ভণিতে উদ্যোগ পৰ্বত সেই ইষ্টমিত্ৰ বন্ধু বান্ধৱসকলক কেনেকৈ মই বধ কৰিম বুলি অৰ্জুনৰ হাতৰ পৰা গাণ্ডীৱ খহি পৰিছিল। অতিকে বিষাদগ্ৰস্ত অৰ্জুনক কৃষ্ণই পৰম তত্ত্ব জ্ঞান দি কেনেকৈ পুনৰ হাতত এই গাণ্ডীৱ ধাৰণ কৰাইছিলে, ঠিক তেনেকৈ উদ্ধৱক এই বিষাদ দূৰ কৰিবলৈ গৈ পৰম তত্ত্ব জ্ঞান দিছে। আৰু সেই উদ্ধৱ আমি সকলোৱে। গতিকে আমি মহাভকত, ভগৱন্তই সেই কথা কব খুজিছে, যিসকল মহাভকত, যিসকলে নিয়মীয়াকৈ ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি থাকিব পাৰে, কৰি থাকে বা কৰে, সেইসকল সন্ত মহন্তৰ হৃদয়ত মই সদায় থাকো। তেওঁলোকৰ সন্মুখত মই থাকো, তেওঁলোকৰ পিছফালে মই থাকো, বাওঁফালে থাকো, সোঁফালে থাকো, সকলোতে মই থাকো। মোৰ আৰু তেওঁলোকৰ মাজত কোনো এৰাএৰি কেতিয়াও এৰাএৰি নহয়। সেইসকল মোৰ অতি প্ৰিয়। তাৰে তুলনা দিবলৈ গৈ ভগৱন্তই প্ৰকাশ কৰিছে যে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। গতিকে ব্ৰহ্মা মোৰ প্ৰিয়, ৰজগুণে ব্ৰহ্মাৰূপে সজা চৰাচৰ। মই ব্ৰহ্মা, মোৰ সেয়া ৰজগুণ, মই নিৰ্গুণ ব্ৰহ্ম। আৰু ৰজগুণ মই কি কৰিছো, স্বজন কৰি আছো ব্ৰহ্মা ৰূপ লৈ। আৰু তমগুণে ৰুদ্ৰৰূপে সৃষ্টি সংহাৰন্ত, হৰও মই, এয়া মোৰ তমগুণী ৰূপ। আৰু হলায়ুধ মোৰ ভাতৃ বলোৰাম, ইমান প্ৰিয় মোৰ। আৰু লক্ষ্মী মোৰ প্ৰিয় জায়া, এয়া মোৰ লগত সদায় থকা লক্ষ্মী, ইমান মৰমৰ। এইবোৰ মোৰ নিজৰ শৰীৰৰ একো একোটা অংগৰ দৰে। পৰম সুন্দৰ মোৰ দেখাই তো কায়া, অতি সুন্দৰ এওঁলোকে যে মোৰ দেশৰে একো একোটা অংগৰ। তেওঁলোকৰ লগত মই একাত্ম হৈ থাকো, তেওঁলোকো ময়েই এক অৰ্থত, মোৰেই দেহ ৰূপে আছে তেওঁলোক। তো অধিক সবাতো তুমি প্ৰাণ প্ৰিয়তম, কিন্তু শুনা উদ্ধৱ, সকলোতকৈ তুমি বেছি প্ৰিয়তম মোৰ। তোমাক মই আটাইতকৈ বেছি ভাল পাওঁ। কিয় ভাল পাওঁ? নাহিয়ান বান্ধৱ উদ্ধৱ তুমি, তোমাৰ সমান বান্ধৱ মোৰ আৰু কোনো নাই। তোমাতকৈ প্ৰিয়তম আৰু মোৰ কোনো নাই, কাৰণ তুমি মহাভকত। ভকতকে জানা মোৰ পৰম বান্ধৱ, যিসকল একান্ত ভকত কেৱল কৃষ্ণক ভজে, কৃষ্ণক ভজি পবিত্ৰ পৰম আত্মাক মানন্ত কৃষ্ণ সমস্ততে সম। সেইজন ভকত মোৰ পৰম বান্ধৱ। ভকত জনৰ মই সুহৃদ উদ্ধৱ, সুহৃদ বান্ধৱ ভকতজনেই হৈছে মোৰ আটাইতকৈ প্ৰিয়। আৰু ভকতৰ মই প্ৰিয়, আৰু মোৰ প্ৰিয় ভকত। মই বিনা ভকতে নিচিন্তে কিছুমান। ভকতে মোৰ কথা বাদ দি একো কথা বুজি নাপায়, কাৰো কথা চিন্তা নকৰে, কাৰো কথা নাভাবে, কেৱল মোৰ কথা ভাবে, মোক চিন্তা কৰে। ময়ো ভকতত্ব পৰে নাজানো সমান, ভকতৰ বাদ দি আৰু ময়ো কাৰো কথা নাজানো। জানো, সকলো জানো, কিন্তু মই প্ৰথম জানো ভকতক, প্ৰথম চিনো মই ভকতক। আৰু প্ৰথম স্বাৰ্থ মোৰ ভকতৰ লগত। গতিকে ভকতে যিমতে বান্ধছে সেই কৰ্ম কৰো। ভগৱন্তই নিজে কৈছে, মৎস্য কুৰ্ম আদি মই নানা অৱতাৰ ধৰো, ভকতে যিমতে বান্ধছে সেই কৰ্ম কৰো। মই ভকতৰ অধীন, মোৰ ভকত বৎসলগুণে ভকতৰ অধীন। মোৰ বৈশ্য চৰাচৰ মই বৈশ্য ভকতৰ, এই ৰূপে দেখাইলা দামোদৰ। গোটেই জগত মোৰ অধীন, কিন্তু মই ভকতৰ অধীন। সেই তত্ত্ব বিভিন্ন লীলাৰ যোগেদি ভগৱন্তই আমাক দেখুৱাই আহিছে, বিভিন্ন আখ্যান উপাখ্যানৰ মাজেদি। যি কি নহওক, তাৰপিছত কৈছে কি, যে ভকত সমান সখী মোৰ কোনো আছে। ভকততকৈ মোৰ আৰু পৰম বান্ধৱ পৰম সখী কোন থাকিব পাৰে? ময়ো মহাভকতৰ ফুৰো পাছে পাছে, আৰু ভকতৰ পাছে পাছে মই ঘূৰি ফুৰো।
যিটো ফুৰে নামক সুমৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি। ভকত শব্দটো মূল তত্ত্বটো হৈছে যাৰ ভগৱন্তৰ নামৰ লগত নিৰন্তৰ সম্পৰ্ক, অবিচ্ছেদ্য, বিচ্ছেদ নহয়। যেই নাম সেই হৰি জানা নিষ্ঠ কৰি, আপোন নামৰ সংগ নচাৰন্ত হৰি। এতিয়া আমি ভগৱন্তক পোনপটীয়াকে পোৱা নাই। ভগৱন্তই কৈছে মই বাক্ময় মূৰ্তি ৰূপে ভাগৱতত আছো, বাণী ৰূপে। আৰু সেই বাণী কি? শাস্ত্ৰ গুৰু হবে শিষ্যক কি পায় ভাল উপদেশ দিব। শিষ্য হবে শুদ্ধ ভাৱে নধৰিলে তাৰা হবে কি কৰিব? ভাগৱতে আমাক কি বিলাইছে? বাক্ময় মূৰ্তিয়ে কি কৈছে ভগৱন্ত ভাগৱতৰ মাজৰ পৰা? যে মোৰ নাম নিৰন্তৰ শ্ৰৱণ কৰা, কীৰ্তন কৰা, সৎসংগ লোৱা, মোৰ নামৰ লগত বন্ধু পাতা, পৰম বান্ধৱ হৰিৰ নাম আকজিত লয় বিশ্বাস, শ্ৰৱণ কীৰ্তন কৰি থকা। গতিকে মোৰ নামৰ মাজতে মোক বিচাৰি পাবা, যেই নাম সেই হৰি জানা নিষ্ঠ কৰি। গতিকে সেই ভগৱন্তৰ নাম যিসকলে অহৰ্নিশে খাওঁতে শুওঁতে উঠোতে বহোতে নাম লৈ থাকে, নাম গুণগুণাই থাকে, নাম শ্ৰৱণ কৰি থাকে, কীৰ্তন কৰি থাকে, সেইসকলৰ ভকতৰ আৰু মোৰ কোনো এৰা এৰি নহয়। সেইসকলৰ লগত মই একাত্ম হৈ থাকো। সেইসকলৰ আগে পিছে মই ঘূৰি ফুৰো। মুহুৰৰ উদৰে আছে ব্ৰহ্মাণ্ড যতে কক। গোটেই ব্ৰহ্মাণ্ড মোৰ উদৰত আছে। ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেকৰ। গোটেই জগত পবিত্ৰ হৈ ভকতৰ ধূলা পৰি। এইটো কম তত্ত্ব কথা কোৱা নাই। আমি ভক্তি প্ৰদীপৰ কাহিনী কথা লৈ যদি যাওঁ, এই চণ্ডালিনীৰ কথা যদি কওঁ, যে ধন্য ধন্য চণ্ডালিনী বুদ্ধিত উত্তম, নেদেখিলো উত্তম ভকত দুৰহম। কিমান তত্ত্ব কথা কৈছিলে। চাৰিও বেদৰ তত্ত্ব তই আছ জানি, তইহে উত্তম জাতি, তই মহামানী। তীৰ্থকো পবিত্ৰ কৰে ইটো কিন চিত্ৰ, তোৰ দৰ্শনে হুৱে জগত পবিত্ৰ। এজনী চণ্ডালিনী, অস্পৃশ্য, ঘৃণিত, নিন্দিত, সেই চণ্ডালিনী উত্তম ভকত বুলি কৈছে, আটাইতকৈ উত্তম। তাতকৈ উত্তম ভকত আৰু কোন থাকিব পাৰে? আৰু জগত পবিত্ৰ কৰিব পাৰে সেই চণ্ডালিনীৰ পদ ধূলাই। অৰ্থাৎ ভকতৰ পদ ধূলা য'ত পৰিব, এই জগত পবিত্ৰ হৈ যাব। এতিয়া ভগৱন্তৰ সৃষ্টিৰ কথা আমি সকলোৱে জানো, যে ভগৱন্তই যেতিয়া সৃষ্টি প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে, গতিকে সেই যে অকলশৰে আছো মই আদি নিৰঞ্জন, সৃষ্টি নাই আমাতো যেন নকৰে শুভন। গতিকে অকলশৰে যেতিয়া ভগৱন্ত আছিলে সৃষ্টি আদিতে, তাৰপিছত ভগৱন্তই যেতিয়া সৃষ্টি প্ৰক্ৰিয়া আৰম্ভ কৰিলে, আৰু সেই আৰম্ভ কৰাৰ পাছত ভগৱন্তই কি দিলে? 14 ভুৱন দিলো উদৰতে ঠাই, প্ৰকৃতি দেৱীও আছে গৰ্ভতে লুকাই। সমস্ত 14 ভুৱন, সমস্ত প্ৰকৃতিৰ মায়া তন্মান্ত, সতৰজা তম গোটেইবিলাক ক'ত সোমাই আছে? সৃষ্টি ৰহস্য তত্ত্ব ভগৱন্তৰ উদৰত। আৰু ভগৱন্তৰ উদৰৰ পৰাই গোটেই সৃষ্টি হৈছে মহামায়াৰ যোগেদি। সৃষ্টি কৰিবাক ঈশ্বৰৰ ইচ্ছা কাজ, পুৰুষৰ পৰা মহামায়া ভুইল বাজ। সৃষ্টি প্ৰক্ৰিয়া যেতিয়া আৰম্ভ কৰিলে ভগৱন্তই, কৰিব খুজিলে, আৰু ভগৱন্তৰ সেই অনুভূতিৰ যোগেদি মহামায়া বাস কৰি, মায়াৰ কটাক্ষত দেৱী ভৈৰ গৰ্ভৱতী। সেই কথাখিনি আমি সকলোৱে জানো, কেনেকৈ ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিলে। ভাগৱতৰ 3য় স্কন্ধে গোটেই কথাখিনি কৈছে। গতিকে এই উদৰ শব্দটো সেই কথাখিনি কৈছে। অৰ্থাৎ গোটেই ভগৱন্তৰ উদৰতে ব্ৰহ্মাণ্ড অন্তৰ্নিহিত হৈ আছে। গোটেই ব্ৰহ্মাণ্ডক পবিত্ৰ কৰিব পাৰে, 14 ভুৱন পবিত্ৰ কৰিব পাৰে কোনে? ভকতে। সেইসকল ভকত আৰু আমিও এই আদৰ্শেৰে তেনেধৰণে বাট বুলিছো। কৃষ্ণ সেৱা ধৰিছো, আগবাঢ়ক। এৰাম উত্তম ভক্তৰ কথা থাকুক সম্প্ৰতি, সামান্য ভকতো তৰে ভাৱতী। এরাম লোভে মোহে কামে ক্রোধে বিক্রোধে নুসয় ভকতক দুখে। এরাম আমার ভগবতী আকি নচাৱে, ভকত কপালয় পুত্ৰ নমাৱে। ভকতিৰ মহিমা কহিয়া পাও কিমা, ভকতিৰ গুণ
কি আশ্চর্য মহিমা। এই রাম করয় মত ভকতি যদ্যপি দহল পাতে কতার তথাপি তরিতে পুণ্য ও যেন মহাবহ্নি কেঞ্চা কুখান নবাসে। কৃষ্ণ বা কৃষ্ণ অতি সুন্দৰ। উত্তম ভকতৰ কথা থাকক সম্প্ৰতি। যিসকল মহাভকত, উত্তম ভকত, প্ৰথম শ্ৰেণীৰ ভকত, সেইসকলৰ কথা বাৰু ইমানতে এৰিছো। সামান্য ভকত বুলি যাক ক'ব পাৰি, যিসকলৰ ব্যৱহাৰিক ক্ষেত্ৰত, বাস্তৱ ক্ষেত্ৰত, সাংসাৰিক জীৱনত হয়তো মায়াময় এই সংসাৰত মায়াৰ যোনিয়ে জন্মগ্ৰহণ কৰা মায়াপী জীৱ হিচাপে বহুত দুখ ত্ৰুটি হয়, ভুল ভ্ৰান্তি হয়, নকৰিবলগীয়া কাম কৰে, বহুত ছিদ্ৰ থাকে। গতিকে অনেক মায়াময় ছিদ্ৰৰ মাজতো কিছু মানুহ আছে, কিছু লোক আছে, ঈশ্বৰৰ নাম গাই, ঈশ্বৰৰ নামৰ লগত সম্পৰ্ক ৰাখে, ভগৱন্তক ভক্তি কৰে। গতিকে তেনেধৰণৰ যিসকল লোক, সেইসকলকে ইয়াতে সামান্য ভকত বুলি ক'ব খুজিছে। সামান্য ভকতো তৰে শুনা মহামতি। উত্তম ভকতৰতো কথা নাই। সামান্য ভকতেও ভগৱন্তৰ নাম গুণ লৈ ভক্তি কৰি তৰি যাব পাৰে, সংসাৰ তৰিব পাৰে। লোভে মোহে কামে ক্ৰোধে বিষয় আক্ৰোধে। লোভ মোহ কাম ক্ৰোধ এইবোৰ আছে আমাৰ মাজত। কাম ক্ৰোধৰ লোভ মোহ দম্ভ অহংকাৰ, বিভৱ বৈৰীৰ সংগে নাহিকে নিস্তাৰ। এইবিলাক মহাশত্ৰু আমাৰ। এইবিলাকে আমাক বিপথে পৰিচালিত কৰে, ঈশ্বৰৰ ভক্তি মাৰ্গৰ পৰা আমাক আঁতৰাই ৰাখে, আমাক বিষয়মুখী কৰি পেলাই, আমাক পশুতুল্য কৰি পেলাই। গতিকে এইবোৰ মাধৱ পুৰুষে কোৱাৰ দৰে যতকা নথ আছে সংসাৰত তাৰ তিনিবিধ হাৰ, কাম ক্ৰোধ লোভৰ। এই যে প্ৰথমতে দিলে কাম ক্ৰোধ লোভ, এইবোৰ যে কি নহওক এইবিলাক কলিৰ পৰিয়াল বুলি কৈছে। কলিৰ পৰিয়ালটো বৰ ডাঙৰ। কলিৰ বিভিন্ন দুখ ত্ৰুটি ষোল্লটা প্ৰধান ভাগ কৰিছে। মনৰ লাগতে থাকে এহি ষোল জন, তৰিবে নোৱাৰে জীৱ সেহিয়ে কাৰণ। আমাৰ মনৰ লগত এই বেয়া প্ৰবৃত্তিবোৰ, এই ককাই ভাইবোৰ, কলিকিত দুখবোৰ আমাৰ থাকে, যাৰ কাৰণে আমি জীৱই সহজে তৰিব নোৱাৰো। যি কি নহওক ভগৱন্তই পৰম তত্ত্ব কথা কৈছে ইয়াতে। এইখন কলিযুগ। কলিযুগত পাপ নকৰন্তা কোনো থাকিবই নোৱাৰে। পাপৰ সাগৰ, পাপৰ আগৰ, যদ্যপি কলিযুগ পাপৰ আগৰ। গতিকে পাপ হবই, পৰীক্ষিতো বাচি যাব নোৱাৰিল কলিৰ গ্ৰাসৰ পৰা। আমি কোন? সাধাৰণ মনুষ্য কোন? যি কি নহওক এই কথা কৈছে ইয়াতে যে লোভে মোহে কামে ক্ৰোধে বিষয় আক্ৰোধে। বিষয় আসক্তিয়ে আমাক সদায় পাই থাকিব। বিষয় বাসনা য'ত থাকিব তাত নাথাকিব। চকু পানী থাকিব, সংৰাগ থাকিব, পোৱা নোপোৱা বেদনা, উল্লাস সকলো থাকিব। নোচোবয় মোৰ ভকতক একো দুখে। কিন্তু যদি মোৰ ভকত হয়, মোৰ প্ৰতি যাৰ ৰতি প্ৰীতি আছে, সাংসাৰিক জ্বলা যন্ত্ৰণাই তেওঁলোকক একো ক্ৰিয়া কৰিব নোৱাৰে, তেওঁলোকক দুখ দিব নোৱাৰে। নামঘোষাত মাধৱ পুৰুষে এই কথা লিখিছে, বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়া নাছে। অৰ্থাৎ একান্ত ভকতসকলে, যিসকলে মোৰ নামৰ লগত সদায় সম্পৰ্ক থাকে, মোৰ নাম গুণ গাই থাকে, মোৰ একান্তভাৱে শৰণ লয়, সেইসকলে সাংসাৰিক যত যিমান দুখ যন্ত্ৰণা থাকে বা মানুহৰ জীৱনলৈ যিমানবোৰ আহে, আহিব পাৰে, বহুত দুখ যন্ত্ৰণা আহিব পাৰে। যিমান দুখ যন্ত্ৰণা নাহক, সেই সৰহজ্যাত থাকোতে ভীষ্মই কৃষ্ণৰ অপেক্ষাত ৰৈ আছিলে। আমিবোৰ জানো পাৰিম থাকিব? তাৰ কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক, দৰ্শন, আত্মতত্ত্ব জ্ঞানী আছিলে ভীষ্ম। সেইকাৰণে ভগৱন্তে গৈ নিজে লগ দিছে, যদিও কৌৰৱ পক্ষত আছিলে। গতিকে আত্মা হৃদয় ভগৱন্তৰ লগত আছিলে, যদিও কৌৰৱ পক্ষ সেই যুদ্ধ কৰিছিলে ভীষ্ম। সেইকাৰণে সেই সৰহজ্যাত পৰি থাকোতেও তেওঁ ইচ্ছা মৃত্যুলৈ
পৰম আনন্দৰে এই যন্ত্ৰণাকো তেওঁ নেওচি ভগৱন্তৰ ৰূপ ধ্যান কৰি ভগৱন্তক বন্দনা কৰি স্মৰণ কৰি তেওঁ আনন্দত আছিল আৰু ভগৱন্তই গৈ পেলাই এই সংগ দিছিল। যি কি নহওক, এতিয়া নোচোৱা মোৰ ভকতকো একো দুখে, মোৰ ভকতক সেইবিলাকে স্পৰ্শ কৰিব নোৱাৰে। যিমান দুখত থাকিলেও তেওঁলোকে সুখী হৈ থাকিব পাৰে, তেওঁলোক আনন্দত থাকিব পাৰে। সমৰ্থ ভকতি অতি একোৱে নাচাৱে, ভকতক পলাই পুত্ৰক যেন মাৱে। যেনেকৈ মাতৃয়ে সন্তানক পোহপাল কৰি দিয়ে, তেনেকৈ ভগৱন্তই ভকতক পোহপাল দিয়ে। আৰু এয়া হৈছে ভকতিৰ মহিমা। ভকতিৰ যি শক্তি আছে, যি মহিমা আছে, ভকতিৰ যি গৰিমা আছে, আৰু কাৰো নাই, কোনো পন্থই সেইটো দিব নোৱাৰে। ভক্তি ধৰ্ম পৰম ধৰ্ম এই তত্ত্ব কথা কব খুজিছে। ভকতিৰ মহিমা কহিয়া নপাও সীমা, ভকতিৰ শুনা সখী আশ্চৰ্য মহিমা। ভকতিৰ মহিমা মই কৈ শেষ কৰিব নোৱাৰো, তাৰ কোনো সীমাই নাই, অসীম। আৰু তাৰ আশ্চৰ্য মহিমা মই কওঁ শুনা, কৈ আছে, কৈ থাকিব। কৰৈ মোত ভকতি যদ্যপি দুষ্ট চিত্তে, দহৈ পাতকতাৰ তথাপি তৰিতে। একোৱে নৰাখৈ পাপ পুণ্য যত আছে, যেন মহাবগ্নি কেঞ্চা শুকান নাবাছে। পৰম তত্ত্ব কথা কৈছে। কৰৈ মোত ভকতি যদ্যপি দুষ্ট চিত্তে, মোক ভক্তি কৰিছে যদিও দুষ্ট চিত্তে, বেয়া ভাৱনাৰে, বেয়া চিন্তাৰে, বেয়া কথাৰে। আমাৰ ভাগৱতৰ কপিলে মাকক এই কথাখিনি কৈছে, ৰাজসিক ভক্তি, তামসিক ভক্তি, সাত্বিক ভকতি, গতিকে সগুণ ভক্তি, নিৰ্গুণ ভক্তি, সকলোখিনি কথা কৈছে। কিন্তু যি চিন্তাই, যি ভাৱনাই নহওক, বৈষয়িক ভাৱেও হওক, কামনা বাসনা লৈ পেলাই ভগৱন্তক ভজক, শুদ্ধভাৱে সপ্ৰেম ভাৱে বা নিষ্কাম ভাৱে ভগৱতক ভক্তি কৰা নাই, তথাপিতো কিন্তু তাৰ ফল পাব, ফল পাবই। এই কথা কৈছে। গতিকে যিসকল সামান্য ভকত, সেইসকলে তেনেধৰণে ভকতক ভজিব পাৰে। বেয়া ভাৱনাও ভকতক ভজিব পাৰে, বেয়া কাম এটা কৰিবলৈ যাওঁতেও ভগৱন্তক চিন্তা কৰিব পাৰে। কিন্তু তাৰো অকল্যাণ নহয়, তাতো কল্যাণ আছে। গতিকে এই কথাখিনি ইয়াত অতি সুন্দৰভাৱে প্ৰকাশ পাইছে যে ভকতিৰ শুনা সখী আশ্চৰ্য মহিমা। তাৰপিছত কলে দহৈ পাতে কক তাৰ তথাপি তৰিতে। তৰিত গতিৰে, যিমানবোৰ পাপ থাকে, পাপ আছে, তৰিত গতিৰে বিজুলী চমকৰ দৰে নিমিষতে কি কৰিব পাৰে, সমস্ত পাপ নাইকিয়া কৰিব পাৰে ভকতিয়ে। একোৱে নাৰাখৈ পাপ পুণ্য যত আছে, যেন মহাবগ্নি কেঞ্চা শুকান নাবাছে। বহ্নিয়ে জুইয়ে যেনেকৈ কেঁচা আৰু শুকান নাবাছে, সকলো নিমিষতে জ্বলাই দিব পাৰে বা জ্বলি শেষ হৈ যায়, ঠিক তেনেকৈ ভক্তি মহা অগ্নিৰ দৰে। গতিকে ভকতিৰ বলেৰে আমি কি কৰিব পাৰো, আমাৰ হব পৰা সমস্ত জাগতিক বৈষয়িক দুখ, ভুল ত্ৰুটি, অপৰাধ, পাপ সমস্ত নাইকিয়া কৰি আমি ভগৱন্তৰ কাষলৈ ভক্তি মাৰ্গেৰে আগবাঢ়ি যাব পাৰো। এই কথাখিনি ইয়াতে উদ্ধৱ কৃষ্ণই বুজাবলৈ চেষ্টা কৰিছে। কৃষ্ণই আগবাঢ়ি দিয়ক। কৃষ্ণ। ও আম ক্ষুদ্র দেবতাত যদিনে মতি, মহাদুরাচারো পরৈ আমাত ভকতি। এইরাম সেহিকে পরম সাধু, জনাম যিহেতু আমাক মাত্ৰ কৰিল নিশ্চয়। এইরাম এতেকে নুচে ওই পাপে, পুণ্য ফলে পরম মুক্তির পাত্র নর। রাম পুতর কি পণ্ডিতে দেবে নমানে ও ধুল কুবাই ঊর্ধ্ব বাহু খণ্ডাত
বাক এৰা দুৰাচাৰ তৰৈ আত ইটো কোন চিত্ৰ চণ্ডালকো কৰৈ মূৰ ভকতি পবিত্ৰ ৰাম চাৰিও বেদৰ তত্ত্ব কৰিয় নিশ্চয় অ অৰ্জুনতো গীতাত পঢ়িছা কৃপাময় কৃষ্ণ কৃষ্ণ অনক্ষুদ্ৰ দেৱতাটো যদি নেদিমতি কোনো ক্ষুদ্ৰ দেৱতাৰ প্ৰতি ৰতি প্ৰীতি থাকিব নালাগে। অকণমানো অন্য দেৱতাৰ ওচৰত বা ওপৰত বিশ্বাস থাকিব নালাগে। এক দেৱ এক সেৱ একবিনে নাই কিয় বৃক্ষৰ মূলত যেন দিলে আনি জলত টিপিটি হোৱে তাৰ পত্ৰ পুষ্প গছৰ গুৰিত পানী দিলে ডাল পাতে আপোনা আপুনি পায়। ডাল পাতত পানী দি জানো কিবা লাভ আছে? এই পৰম তত্ত্ব আমি হৃদয়ংগম কৰিব লাগে। ক্ষুদ্ৰ দেৱতাবোৰ ডাল পাত, তেওঁলোকক পুজি একো লাভ নাই। ইন্দ্ৰ আদি দেৱতাসকলে নিজে প্ৰকাশ কৰিছে নাই আপোনাৰ পুৰি কালৰ ভয়তে। আমাৰ কালৰ ভয়ত আমি নিজেই পলাই ফুৰিব লাগে। ইহবে আনক ৰাখিব কেনে মতে? আমিনো কেনেকৈ ৰাখিব পাৰো আনক? তথাপিতো যে মানুহে আমাকে পূজা কৰে। কি মোহমতী মনুষ্য পঞ্চকোশী জীৱ বিজ্ঞানময় কোষেৰে অনন্য জীৱ মনুষ্য। কিন্তু এইখিনি কথাকে বুজি নাপায়। মনুষ্যৰ জন্ম হবা হন্তে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পায়। হয় পায়, মনুষ্য জীৱন হবা হন্তে শ্ৰেষ্ঠ। তথাপিতো কৰিছে কি? তুমি পৰমাত্মা জগতৰ একো বস্তু নাহিকে তোমাতো ব্যতিৰেক তোমাৰতো তোমাতকৈ এৰিয়া লৈ আমাতো হৰণ নাহি জানা সেইটো সমজ্ঞজন। স্পষ্টকৈ কৈছে, হে প্ৰভু তোমাক সেৱা নকৰি তোমাৰ চৰণত শৰণ ললে তোমাক নভজি আমাক ভজে এইসকল মনুষ্য কি অজ্ঞ চোৱা। গতিকে এই ধৰণে আমাক কথাখিনি আঙুলিয়াই দিব খুজিছে ইয়াতে যে ক্ষুদ্ৰ দেৱতাক পূজা কৰা বহুত লোক আমাৰ মাজত এতিয়াও আছে। মহা দুৰাচাৰ তেওঁলোক। ক্ষুদ্ৰ দেৱ পুঁজি নানা দ্ৰব্য পুঞ্জী ফুৰয় সিটো অন্যৰ। এনেধৰণে ক্ষুদ্ৰ দেৱতা পুজি তেওঁলোকে বিভিন্ন ধৰণে নিজকে তললৈ নিয়াৰ লগতে আনকো সেই ৰাস্তা দেখুৱাই বিভিন্ন দেৱ দেৱতা পূজা কৰিবলৈ উপদেশ দিয়ে। এই ধৰণৰ গুৰু বোলে তথাপিতো ফুৰয় লোকৰ মাজে মান্য সৎকাৰ খুজি লয়। মাধৱদেৱে ঘোষাতো দেখিছে তেনেধৰণৰ এখন ছবি। এতিয়াও আমাৰ সমাজত বহুত তেনেকুৱা গুৰুস্থানীয় লোক আছে, ক্ষুদ্ৰ দেৱতা পূজা কৰে, পূজা কৰিবলৈ আনক পৰামৰ্শ দিয়ে। গতিকে সেই মাৰ্গৰ পৰা আমাক আঁতৰি আহিবলৈ কৈছে। আৰু কি বুলি কৈছে? মহা দুৰাচাৰো কৰে আমাতো ভকতি। মহা দুৰাচাৰ যিসকল মহা দুৰাচাৰ তেওঁলোকে আমাক ভক্তি কৰে। কিছু দুৰাচাৰ হয়, তেওঁলোকৰ আচৰণত ভুল আছে, কিন্তু ভ্ৰষ্টাচাৰী নহয়, তেওঁলোক ব্যভিচাৰী নহয়। এতিয়া সেইটো কৰিব লাগে। মানে আনক ক্ষুদ্ৰ দেৱতাক যদি নেদিমতি দিব নালাগে। কোনো দেৱ দেৱতাত বিশ্বাস নাৰাখি দেৱ দেৱতাক পূজা সেৱা নকৰি তেওঁলোক যদি স্বাভাৱিকতে দুৰাচাৰীও হয়, পাপমতীও হয়, বিভিন্ন ধৰণৰ নকৰিবলৈ কাম কৰি তেওঁলোকে নিজকে মহাপাতকী কৰি থৈছে। তথাপিতো যদি তেওঁলোকে মোক ভক্তি কৰে, সেয়েহে পৰম সাধু জানা মহাশয়, সেইজন তেতিয়া পৰম সাধুলৈ উন্নীত হয়। আৰু যিহেতু আমাকো মাত্ৰ কৰিলে নিশ্চয়, যিহেতু তেওঁলোকে এটা কথা নিশ্চিত কৰিছে, দৃঢ় কৰি লৈছে যে হে প্ৰভু তোমাৰ বাদে আৰু কোনো পূজ্য দেৱতা নাই, তুমি পৰম ঈশ্বৰ পৰমেশ্বৰ। গতিকে একং সৎ বিপ্ৰ বহুধা বদন্তি, সেই বহুধা বদন্তিৰ পৰা বহুজনৰ পৰা আঁতৰি আহি পেলাই এজনত এক দেৱ এক সেৱ একবিনে নাই কেও একম এবং অদ্বিতীয়ম। একম দ্বিতীয়ং নাস্তি, দ্বিতীয়জন থাকিব নোৱাৰে। এই ভাৱেৰে যেতিয়া ঈশ্বৰক ভজিছে সেইসকলক পৰম সাধু বুলি কৈছে। এতেকেহে নচুৱে পাপে পুণ্য কলে বৰ,
সেইসকলে যদি যিমান বাস্তৱ জীৱনত ব্যৱহাৰিকভাৱে বিভিন্ন ধৰণৰ নকৰিবলগীয়া কাম কৰিও একান্ত বিষয়ৰ মাজত থাকিও যদি অনেক পাপ কৰ্মৰ মাজতো ৰজগুণী তৰ্মগুণী কৰ্মৰ মাজতো যদি মোক দৃঢ় কৰি লৈছে, হে প্ৰভু তুমিয়ে জগতৰ ত্ৰাণকৰ্তা, তোমাৰ বিনে গতি নাই, সেই ভাৱ যদি তেওঁলোকৰ আহিছে, তেতিয়াহ'লে সেই মনুষ্য তনু পুণ্য কলেবৰ বুলি কৈছে, অৰ্থাৎ আমাৰ মনুষ্য তনু কথা কৈছে। আমি এই শ্ৰেষ্ঠ জীৱন লাভ কৰিছো, নৰতনু তনু চিন্তামণি বুলি কৈছে। গতিকে পৰম মুক্তিৰ পাত্ৰ হৈ সিটোজন, সেইজন জন বা সেইজন নৰ, সেইজন পৰম মুক্তিৰ পাত্ৰ হয় যদিহে একমাত্ৰ ঈশ্বৰৰ প্ৰতি তেওঁৰ অতি প্ৰীতি বাঢ়িছে বা তেওঁ একবিনে নাই কিয় দৃঢ়ভাৱে সেই বিশ্বাস তেওঁলোকৰ হৃদয়ত জাগ্ৰত হৈছে। কুতৰ্কী পণ্ডিতে যেবে নামানে ইহাক, ধুল কোবাই উদ্ধবাহু খান্দা তাৰ পাক। দেখা যায় বহুত কুতৰ্কী পণ্ডিত আছে, শাস্ত্ৰ পঢ়ি পঢ়ি তেওঁলোকে যাৰ যেন মতি কৰে বেদ ব্যাখ্যান, নিজ অৰ্থ ভকতিক তেজি বুজে আন। আচল তত্ত্ব ভক্তি তত্ত্ব তাৰ পৰা আঁতৰি গৈ নানা ধৰণৰ মত প্ৰকাশ কৰি বেদে কহে বুলি কৰ্ম কৰে সৰ্বনৰ, কিছু নুবুজয় তত্ত্ব বেদৰ বাক্য। তেওঁলোকে বিভিন্ন দেৱ দেৱতাৰ কথা কয়, বিভিন্ন পূজা অৰ্চনা, বিভিন্ন তন্ত্ৰ মন্ত্ৰ, যজ্ঞ যাগ, পূজা বলি এইবোৰ বিধান দিয়ে। মোৰ বেমাৰটো ক'ত লাগিলে, তেওঁলোকক কয় যে বৈদিক কৰ্ম দেই, এইটো বৈদিক বিধান, এইমতে কৰিব লাগিব। কিন্তু বেদৰ আচল তত্ত্বটো কি? চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰি চাইলে তিনিবাৰ প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা হাৰ, হৰি কীৰ্তনেহে তৰে সংসাৰ। বেদৰ মূল সাৰ তত্ত্ব কি? হৰি কীৰ্তনেহে সংহাৰ কৰিব পাৰে, জীৱক উদ্ধাৰ কৰিব পাৰে। সেহিহে কুলীন বেদক বুজে, যাহাৰ মুখত হৰি নাম সিজে। সেইজনে উচ্চ জাতত উঠিল, সেইজনে উত্তম জাতত উঠিল, যিজনৰ মুখত ঈশ্বৰৰ নাম গুণ কীৰ্তন হৈছে বা শ্ৰৱণ কৰিছে, নিয়মীয়াকৈ শ্ৰৱণ কৰিছে বা কীৰ্তন কৰিছে। যি ভগৱন্তৰ নাম গুণ গাই ফুৰে, খাওঁতে শুওঁতে উঠোতে বহোতে, পৰম মংগল হৰিৰ নামক সততে ফুৰিব গায়, সততে ভগৱন্তৰ নাম গুণ গাই ফুৰে। সেইজন মহাভকত উত্তম জাতি, নাম লৈ তৰে অত্য জাতি, যিটো নাম নলয়হি হীনৰ হীন আতি। গতিকে এই তত্ত্ব ইয়াতে সুন্দৰকৈ প্ৰকাশ কৰিছে যে কুতৰ্কী পণ্ডিতসকলে সেই ধৰণে গুৰু বোলাই আনক বিপথে পৰিচালিত কৰে। গতিকে ক্ষুদ্ৰ দেৱ পুঁজি নানা দ্ৰব্য ভুঞ্জি ফুৰে সিটো অন্যৰ। গতিকে সেই ধৰণৰ কুতৰ্কী পণ্ডিত বিলাকক বিশ্বাস কৰিবলৈ কোৱা নাই আমাক। তেওঁলোকে অন্যান্য দেৱ দেৱতা পূজা কৰাৰ বিধান দিয়ে, উপদেশ দিয়ে। কি বুলি কৈছে উপদেশটো? সেইসকলে বিশ্বাস নকৰিবা, ইহবক আশ্বাস কৰয় যিজন তাহাৰো কল্যাণ নাই, আচুকত তৰিব সংসাৰ নিকাৰ, দুয়ো অধোগতি যায়। এই ধৰণৰ গুৰু বুলোৱা মাধৱ পুৰুষে যিসকলক পাবত গজা গুৰু বুলি কৈছিলে, নেজানে শাস্ত্ৰ নয় যি আহে তাকে কৈ চেদিবাক নপাৰে সংশয়, সেই সংশয় ছেদ কৰিব নোৱাৰা সেইসকল গুৰু বোলাই ফুৰা লোকক বিশ্বাস নকৰিবলৈ কৈছে। আৰু সেইসকলক কি বুলি কৈছে? সেইসকলো অধোগতি যাব, শিষ্যও অধোগতি যাব। আচুক তৰিব সংসাৰৰ নিকালৰ দুয়ো অধোগতি যায়, অৰ্থাৎ গুৰু শিষ্য দুয়ো অধোগতি যাব। গতিকে সেইসকল গুৰু কবলৰ পৰা আমাক আঁতৰি আহিবলৈ কৈছে। তাৰ কুতৰ্কী পণ্ডিতৰ কথা নামানিবলৈ কৈছে, নুশুনিবলৈ কৈছে। আৰু সেইসকলক কি বুলি কৈছে? ঢোল বজাই কোবাই দিয়া, এই স্বয়ং ভগৱন্তৰ বাণী। এই ভগৱন্তই উদ্ধৱক নিজে কোৱা বাণী, ইয়ে ভগৱন্তই উদ্ধৱক কোৱা বাণী, ইয়ে ভগৱন্তই অৰ্জুনক কোৱা বাণী। এই ধৰণে ঢোল বজাই কোবাই উদ্ধবাহু কৰি পেলাই বুকু ডাঠি ডাঙৰকৈ উচ্চস্বৰে কোৱা যে ভকতি বিনে গতি নাই, হৰিনামে 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 ভকতি, হৰিনামে ভকতৰ কেৱলে ভকতি। ভক্তি বিনে গতি নাই, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। এই যে কালি ওলাইছিল এই কথাখিনি সুন্দৰকৈ আমাৰ পাঠত উদ্ধৱক কৃষ্ণই কৈছে যে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, জ্ঞান কি কৰ্ম কি ভক্তি কৰি মই ভাগ ভাগকৈ দেখুৱাই দিছো। এইটো জ্ঞান, এইখিনি কৰ্ম, আৰু এয়া হৈছে ভক্তি পন্থ। গতিকে তাৰ ভিতৰত পৰম পন্থ কোনটো? ভকতি পৰম পন্থ দিলো পৰিছে। মূল সিদ্ধান্ত ই যে ভকতিৰ বিনা গতি নাই, ভক্তি পৰম পন্থহে পৰম পন্থ। এই কথা আমি কালি পাইছিলো। আৰু
তাৰপিছতে কৈছে দুৰাচাৰো তৰৈ আটক ইটো কোন চিত্ত, যিসকল দুৰাচাৰ সেইসকলেও ভগৱন্তৰ নাম লৈ তৰিব পাৰে, চণ্ডালকো কৰি মূৰ ভকতি পবিত্ৰ। সকলোকে যিমান মহাপাপী আছে সকলোকে, চাৰি যুগে অনুপাম কলিত শ্ৰেষ্ঠ হৰি নাম, সেইটো কথাটো জানিব লাগে। গতিকে যিমানবোৰ মহাপাপ আছে, অগম্য গমন পাপ, পিতৃ মাতৃ বধি যত, মহাপাপী সংসাৰত, সমস্তক তাৰে নামে নভজয় কোনো কামে। পদ্মপুৰাণৰ পৃথিৱী খণ্ড এই কথাখিনি স্পষ্ট কৰি লিখিছে। নাম মালিকে মাধৱ পুৰুষে এই কথাখিনি কৈছে যে যিমান মহাপাপ আছে, অগম্য গমন পাপ, পিতৃ মাতৃ বধ পৰ্যন্ত যিমান পাপ আছে সকলোকে কিহে তাৰিব পাৰে? কেৱল ভগৱন্তৰ নামেৰে। গতিকে এইটোত বিশ্বাস কৰা। গতিকে সেইসকল যিমান দুৰাচাৰী জীৱনত বহুত বাস্তৱ জীৱনত নকৰিবলগীয়া কাম কেতিয়াবা কৰি যোৱা হয়, বা খুটিৰ অপৰাধ হয়, আমি পাপৰ পথলৈ যাব লগা হয়, পাপৰ পথক লাগি বন যায় চলি, তেখনে জানিবা আহি পাইলে পাপী বলি। যেতিয়া আমাৰ মনটো, আমাৰ মনটো যেনি যাব, কৰ্মবোৰ তেনেকৈ যাব, তেনে হব। আৰু তাৰপিছত আমি যেতিয়া পাপৰ সাগৰত ডুব যাম, আমাক কোনে উদ্ধাৰ কৰিব? এই কলিকিত দুখৰ পৰা কোনে উদ্ধাৰ কৰিব? ভগৱন্তৰ নামেৰে। চাৰি যুগৰ মধ্যে বলি পৰম দুৰ্জনক বলি, দুৰ্জন কিন্তু সজ্জন। কেনেকৈ সজ্জন? চাৰি যুগৰ মজা কলিত নামেহে ৰাজা। সেই তত্ত্ব নাম অবিনে গতি নাই। আৰু শেষত কি বুলি কৈছে পদভাগীত? যে চাৰিও বেদৰ তত্ত্বক কৰিয়া নিশ্চয়, অৰ্জুনতো গীতাতো কহিছা কৃপাময়। আৰু গোটেই তত্ত্ব কথাখিনি গীতাত অৰ্জুনৰ আগতো কৃষ্ণই এই কথাখিনিকে কৈছে। কৃষ্ণ কৃষ্ণ। তপ জপ পৰম সন্ন্যাসম দানে, নপায় আমাক সাংখ্য জগত জ্ঞানে। এইৰাম কেৱল ভকতি মাত্ৰ, মোক বৈশ্য। অ কহিলো উদ্ধৱ ইটো তোমাক ৰহস্য। এইৰাম জগতৰ ধৰ্ম কৰ্ম অৰূপ কলে, অ মোক আত্মা বুলি যিটো জানে বলে। ৰাম তথাপি পবিত্ৰ তাৰ নহিতনো চিত্ত, নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মিক দাসিত। এইৰাম প্ৰেম ভকতিৰ চিহ্ন শুনিও উদ্ধৱ, হৰি হৰি বোলন্তে লোতক যাৰ সবই। এইৰাম মোৰ কথা শুনন্তে শৰীৰৰো মানচিত, অ জানা তাৰ পৰম পবিত্ৰ ভৈল চিত্ত। কৃষ্ণ বা কৃষ্ণ কৃষ্ণ। তপ জপ পৰম সন্ন্যাস মহাদানে, নাপাৱে আমাক সাংখ্য যুগ তত্ত্ব জ্ঞানে। এইবোৰে নাপায় বুলি কৈছে। বহুত পন্থ আছে, তপ কৰা, জপ কৰা, সন্ন্যাস মাৰ্গ, আৰু দান দক্ষিণা ইত্যাদি কৰি, এই যে আগৰ পাঠত যিভাগ ওলাইছিল, কৃষ্ণ উদ্ধৱক এই কথাখিনিকে কৈছিলে যে যাৰ যেন মতি কৰে বেদ ব্যাখ্যান, বিভিন্ন ধৰণৰ পন্থ প্ৰৱৰ্তন কৰা হল। আৰু সেইবিলাকৰ লগত সেই তথাকথিত আজিৰ ভাষাত যদি আমি কওঁ, সেই যিসকল ঋষি মুনিয়ে যাৰ যেন মতি কৰে বেদ ব্যাখ্যান, সেইসকলৰ যেনে মতি তেনে ব্যাখ্যা কৰিলে, সেইসকল জ্ঞানী। কিন্তু
আজিকালি আমি কওঁ তাক বুদ্ধিজীৱী। এই বুদ্ধিজীৱী সমাজ তেওঁলোকে নিজৰ স্বাৰ্থত এই ধৰ্মপন্থক ব্যৱহাৰ কৰিলে। আমাৰো জীৱিকা মান্য ভংগ হুৱে এহি মনে বৰ ভয়, এহিহে কাৰণে ইটো বিপ্ৰ হবে শংকৰক নহয়। জীৱন জীৱিকাত আঘাত হানিব, সত্য ভক্তি ধৰ্ম যদি প্ৰৱৰ্তি থাকে সকলোৰে কল্যাণ হব। এক শ্ৰেণী বিশেষ লোকে তাৰ পৰা কোনো মুনাফা লাভ কৰিব নোৱাৰে। এইখিনি কথা মহাপুৰুষ গুৰুজনাই আমাক দেখুৱাইছে, মাধৱদেৱে দেখুৱাইছে, আমাৰ হিন্দু ধৰ্মৰ ইতিহাসে দেখুৱাইছে। সেই কথাখিনি ইয়াতে আহিছে, এইবিলাকে নাপাৱে। যিমানবোৰ পন্থ আছে আমি সেইখিনি বিকশিত কৰিব খোজা নাই, যে কেৱলে ভকতি মাত্ৰ মোক কৰে বৈশ্য, পঢ়িলো উদ্ধৱ এইটো তোমাতো ৰহস্য। কেৱল ভক্তিহে মোক বৈশ্য কৰিব পাৰে, ভক্তিতহে মই সন্তুষ্ট হওঁ, বেলেগ মাৰ্গত মই সন্তুষ্ট নহওঁ, বেলেগে মোক পাব নোৱাৰে। সেইবিলাকে যুগ ধৰ্ম হিচাপে বহুখিনি হৈছে। এটা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা হৈছে, কিন্তু তাতো ছিদ্ৰ আছে, আৰু ছিদ্ৰ নাশ কৰে কিহে? দুৰ্জা ধৰ্মই। দুৰ্জা ধৰ্ম মানে দ্বিতীয় ধৰ্ম। দ্বিতীয় ধৰ্ম কি আচল ধৰ্ম সেই সময়ত ঈশ্বৰৰ নাম, যিটো আদি সত্য যুগৰ শুদ্ধ ধৰ্ম আছিল মাত্ৰ হৰিনাম, সেই নাম বস্তু আদিৰ পৰা অন্তলৈকে এতিয়ালৈকে আছে। কিন্তু এতিয়া সমস্তখিনি ত্যাগ কৰি মাত্ৰ ঈশ্বৰ স্মৰণ ল'ব, ঈশ্বৰৰ নাম ল'ব লাগে একান্ত ভাৱে। উয়াক শৰণ লয়ে কৃষ্ণ নাম, ভগৱন্ত নিজে কৈছে। গতিকে এই কথাখিনি এটা আমি উপলব্ধি কৰিব লাগিব। আৰু ভগৱন্তই সেই কথাখিনি কৈছে ইয়াতে, যে হে উদ্ধৱ, ইয়াৰ ৰহস্য কথা, পৰম তত্ত্ব কথা। তন্তে মন্তে দেখে কালে ছিদ্ৰ পৰে যত, কৃষ্ণৰ নামেহে তাকো কৰে সমাপত। এই পূৰ্ব পন্থবোৰ, পূৰ্ব আচাৰবোৰ, যিবিলাক আগৰ কৰে পূৰ্ব কৰ্ম ধৰ্ম পুৰুষ আচাৰ, পূৰ্বপুৰুষ আচাৰ, যিবিলাক পূৰ্ব পুৰুষৰ আচাৰ বুলি যিবিলাক ধৰ্ম পালন কৰি থকা হয় লোকসকলৰ মাজত, যিবোৰ এতিয়াও চলি আছে, গতিকে সেইবিলাকত ছিদ্ৰ আছে। সেই ছিদ্ৰ কিহে নাম দূৰ কৰিব পাৰে? কেৱল ভগৱন্তৰ নামেৰে। আৰু কলি যুগত এই কথাখিনি ভগৱন্তই ভাগৱতে আমাক সুন্দৰকৈ দেখুৱাইছে। যদি ভগৱন্ত যেতিয়া বৈকুণ্ঠলৈ যাবলৈ গল, সমস্ত লগতে গুচি গল, সমস্ত দৈৱক কৃষ্ণৰ লগতে গুচি গৈলা, একস্থানৰ হৰি হইয়া হৰি নাম মাত্ৰ ৰৈলা। হৰি নামহে আমাৰ কাৰণে থৈ গৈছে, বাকীটো থৈ যোৱা নাই। গতিকে জগতৰ ধৰ্ম কৰ্ম কৰোক সকলে, মুক আত্মা বুলি যিটো জানে যুগ বোলে, এই যে যিসকল যোগীয়ে যোগ ধ্যান কৰে, জ্ঞানী জ্ঞান মাৰ্গ বুলি কয়, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক তেওঁ ধাৰণ কৰে, মনটো স্থিতপ্ৰজ্ঞ কৰি মনৰ ভিতৰত নিৰ্গুণ ব্ৰহ্ম ভগৱন্তৰ নিৰাকাৰ ৰূপটো ধাৰণ কৰিবলৈ চেষ্টা কৰে যুগ বোলে, কিন্তু নোৱাৰে। তথাপি পবিত্ৰতাৰ নোহি তনু চিত্ত, তেওঁলোকৰ তনু দেহ মন পবিত্ৰ নহয়, চিত্ত শান্ত নহয়, পৰম শান্তি পৰমানন্দ তেওঁলোকে অনুভৱ কৰিব নোৱাৰে। বাৰে বাৰে নিৰাকাৰ ব্ৰহ্মক তেওঁলোকে মনৰ মাজলৈ আনিবলৈ চেষ্টা কৰে, ধাৰণ কৰিবলৈ চেষ্টা কৰে, বাৰে বাৰে আকৌ পলাই গুচি যায়। নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মী কদাচিত, যিসকল জ্ঞানী, জ্ঞান মাৰ্গত আৰু কৰ্ম মাৰ্গত যিসকল বিশ্বাসী, যজ্ঞ যাগ পূজা বুলি যিবোৰ কৰি থাকে, কৰ্মকাণ্ডৰ বিধান যিমানবোৰ আছে, সেইসকলৰ মৃত্যু ভয় কেতিয়াও আঁতৰি নাযায়। অৰ্থাৎ তেওঁলোকে মৃত্যুক তৰিব নোৱাৰে। জীৱনতে জীয়াই থাকোতেই পৰমানন্দ ভগৱন্তক হৃদয়ত দৰ্শন পাব লাগিব। এই দৃষ্টিত ভগৱন্তক নিজে দৰ্শন পাব লাগিব। সেই ভাগৱতৰ আদিতে কোৱাৰ দৰে, বাওঁ পক্ষে মায়া মাতি দক্ষিণে ভক্তি মাও, দেখি ঋষি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈ লগাও। মায়াই বান্ধন্ত ভক্তি মাতৃ মেলা অন্ত, দুই হানু মধ্যভাৱে আশা ভগৱন্ত। ব্যাসে যেতিয়া অন্তৰ্দৃষ্টি দিলে নাৰদৰ উপদেশে, দেখিলে যে এইফালে মায়া মাতৃ, এইফালে ভক্তি মাতৃ, দুয়োগৰাকীয়ে কৃষ্ণক কোলাত লব খুজিছে। মায়াই বান্ধিব খুজিছে, ভক্তিয়ে মেলিব খুজিছে। এতিয়া আমি সেই কৃষ্ণক দৰ্শন পাব লাগে। আত্মস্থ কৃষ্ণ, হৃদিস্থ কৃষ্ণ, সমস্ত আত্মা প্ৰভু ভগৱন্ত, সবাৰো হিয়াত হৰি স্বভাৱে আচন্ত। সেই ভগৱন্তক স্থায়ীভাৱে পাবলৈ হলে আমি জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ এৰিব লাগিব বুলি কৈছে। গতিকে কৰ্মটো বিঘিনি বিস্তৰ, আৰু জ্ঞান মাৰ্গত কি নাহিকে, জ্ঞানতো নাহিকে কাহাৰো সহায়, কোনেও সহায় কৰিব নোৱাৰে। কিন্তু আমি এতিয়া ইজনে সিজনক পৰস্পৰ সহায় কৰিছো।
সথং লৈছো। গুৰুজনাই প্ৰৱৰ্তিত যি ধৰ্ম, ভক্তি ধৰ্ম, শ্ৰৱণ কীৰ্তন, তাত সকলো সংঘবদ্ধ হৈ ভাগৱতক সাক্ষী কৰি পেলাই ভাগৱত কীৰ্তনৰ মাজেদি, শ্ৰৱণ কীৰ্তনৰ মাজেদি আমি সকলোৱে সথং লৈছো, প্ৰত্যেকজনে সিজনক ঈশ্বৰ জ্ঞান কৰিছো। বিশেষতঃ মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে, সেই উপদেশেৰে প্ৰত্যেককে ঈশ্বৰৰ ৰূপত আমি দৰ্শন পাবলৈ চেষ্টা কৰিছো, ভগৱন্ত যেন জ্ঞান কৰিবলৈ চেষ্টা কৰিছো। ভগৱতক গুণলীলা শ্ৰৱণ কৰিছো, কীৰ্তন কৰিছো, বৈষয়িক যন্ত্ৰণা পাহৰি গৈছো। ঈশ্বৰৰ নাম গুণ গাই থাকোতে, শ্ৰৱণ কৰি থাকোতে, কীৰ্তন কৰি থাকোতে, ঈশ্বৰৰ লীলা মাহাত্ম্য যেতিয়া হৃদয়ংগম কৰি থাকো, পৰমানন্দ অনুভৱ কৰো। ভকতিৰ বলত, ভকতিৰ মাজেদি যি পৰমানন্দ অনুভৱ হয়, সেই পৰমানন্দ জ্ঞান মাৰ্গে আৰু কৰ্ম মাৰ্গে আমাক দিব নোৱাৰে বুলি কৈছে। সেই আনন্দ কেতিয়াও অনুভৱ কৰাব নোৱাৰে। ভকতিৰ যিটো সোৱাদ, ভকতিৰ স্বাদ জানিয়া পাছত কামনাক কৰি ধৰে, সেইবিলাকত কামনা জড়িত হৈ আছে। বিভিন্ন কৰ্মকাণ্ড বিধানত কামনা, ধনং দেহি পুত্ৰং দেহি ইত্যাদি ইত্যাদি বিভিন্ন জাগতিক কামনা বাসনা জড়িত হৈ থাকে। তাত পৰমানন্দ কেতিয়াও থাকিব নোৱাৰে, নিৰ্মল আনন্দ থাকিব নোৱাৰে। নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাংক সন্মুখ ভৈল, আশাক যিজনে পিঠি দিল। গতিকে সেই নিৰাশা ঈশ্বৰ কৃষ্ণ অৰ্থাৎ নিষ্কাম ভাৱে কৃষ্ণক গুণনাম গাই গাই শ্ৰৱণ কীৰ্তন কৰি কৰি ভকতে যি পৰমানন্দ অনুভৱ কৰে, যি সোৱাদ, যি স্বাদ, ভকতিৰ স্বাদৰ জানিয়া পাছতো সেই সোৱাদ কিন্তু জ্ঞান মাৰ্গত, কৰ্মকাণ্ডত, কৰ্ম মাৰ্গত নাই। এই কথাখিনি আমাক বুজাব খুজিছে বা উদ্ধৱক ক'ব খুজিছে ৰহস্য তত্ত্ব কথা ইয়াক। তাৰপিছত কি কৈছে, প্ৰেমে ভকতিৰ চিহ্ন শুনিও উদ্ধৱে হৰি হৰি বোলন্তে লোটক যাৱছে। যেতিয়া এই কথাখিনি যেতিয়া হৃদয় শুনি আছে, শ্ৰৱণ কৰি আছে, প্ৰেম ভাৱেৰে, একান্ত প্ৰেমত, কৃষ্ণৰ প্ৰতি প্ৰেম ভাৱেৰে গৈছে, চকুৰ পৰা পানী বৈ আহিছে, বৈ গৈছে। আৰু তত্ত্ব কথা কৈছে, মূৰ কথা শুনন্তে শৰীৰ ৰোমাঞ্চিত, জানা তাৰ পৰম পবিত্ৰ ভৈল চিত্ত। ভগৱতে কৈছে, শুনা উদ্ধৱ, মোৰ কথা শ্ৰৱণ কৰি, কীৰ্তন কৰি, একান্ত ভাৱে মোৰ শৰণ লৈ যদি একান্ত ভাৱে শ্ৰৱণ কীৰ্তন কৰে, তেওঁৰ শৰীৰত যিটো আনন্দ অনুভৱ হয়, তেওঁৰ দেহ মন পুলকিত হয়, পৰমানন্দ অনুভৱ হয় হৃদয়ত, সেই আনন্দ আৰু পৃথিৱীত ক'তো বিচাৰি পোৱা নাযায়। কোনো ব্ৰহ্মাণ্ড সুখত সেই পৰম সুখ পোৱা নাযায়। জাগতিক কোনো সুখে, কোনো প্ৰাপ্তিৰে সেই আনন্দ দিব নোৱাৰে। ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি পেলাই ভগৱন্তক ভক্তি কৰি যি আনন্দ পোৱা যায়, জানা তাৰ পৰম পবিত্ৰ ভৈল চিত্ত। গতিকে আমাৰ কপিলেও মাকক কৈছিলে, মূৰ শুনিমল কথা কহন্ত শুনন্ত, মূৰ বিনে চিত্ত আন দেৱত নেদন্ত। পৰম আনন্দ অতি তেৱেশে মিলয়। পৰম আনন্দ তেতিয়া অনুভৱ কৰিব পাৰিবা, পৰম সুখ তেতিয়া পাবা, যেতিয়া সমস্ত দেৱ দেৱতাৰ পৰা মনটো আঁতৰাই কেৱল মুঠ অৰ্পণ কৰিবা। আৰু জাগতিক ভাৱে, বৈষয়িক ভাৱে বিভিন্ন কাম থাকিলেও তাৰ মাজত মুঠ অৰ্পণ কৰিবলৈ কাম কৰিবা। বা যিকি নহওক, আমি আৰু টুকুত যাওক, তাৰপিছত নিশ্চয় আমি সামৰিম। যে আমি 4:15 আৰম্ভ হৈছিলে মূল পাঠ, আমি আৰু 15 মিনিট বা 10 মিনিট পাঠ কৰিম। হয়, কৃষ্ণ আগবঢ়াই। এই রাম প্রেমের বৈচিত্রতি গড়বাণী, কত হাসয় কত কান্দয় মুখ প্রিয়মানি। এটি আনন্দতে জগত পবিত্র করই এই ভকতে। এরা মুখ লাগি প্রেম উপ জিন মনে, নেরু তার হৃদয়ক বক্ষণে। এই নাম বান্ধিলে কয় আমার পাওয়াত প্রেম জরি, জানা নাই উত্তম ভকত
নেদেখিবা সহিতো কথায় ভূত। কৃষ্ণ। হয় হয় কৃষ্ণ। প্ৰেমে দেৱৈ চিত্ত আতি গদ গদ বাণী। একেবাৰে চিত্ত চিত্ত বুলি কোৱাৰ লগে লগে মন আৰু বুদ্ধিৰ পিছৰ পৰ্যায়টো। মন চঞ্চল, বিষয়াসক্ত। এই বিষয়াসক্ত মনক বুদ্ধিৰে বশ কৰা যায়। জৰি গছি পৰি আছে সৰ্পৰ আকাৰে, আচম্বিত সৰ্প যেন বুদ্ধি ভুল এটাৰে। এই যে জৰিডাল পৰি আছে সাপৰ দৰে, সাপনে জৰি নিশ্চয় নোৱাৰে কৰিব আকৌ, সেই দুটা মন বুলি কয় বিজ্ঞৰূপ। এই যে চঞ্চল মন, সাপনে জৰি, কি হব কি নহব, কি কৰো কি নকৰো, নানা কাৰ্য কৰো বুলি কৰো আলোচনা, একো কাৰ্য সিদ্ধি নহয় তাকে বোলে মন। সেই বিষয়াসক্ত মন, বিষয়মুখী মন, সেই মনক দি পেলাই বুদ্ধিৰে জয় কৰিব লাগিব। পাছতো জানিলা জৰি সৰ্পৰ নহয়, সেই গোটা বুদ্ধি বুলি বিজ্ঞ লোকে কয়। সাপ নহয় দেই, জৰিহে, মিছাকে ভয় খালে। এই যিটো অকণমান স্থিতপ্ৰজ্ঞতা আহে তাৰ নাম বুদ্ধি। আৰু মন আৰু বুদ্ধি, মন বুদ্ধি বৃত্তি এৰি যিটো ভৈলা স্থিত, মন আৰু বুদ্ধি এই দুইটা পাৰ হৈ পেলাই যিটো স্থিত প্ৰজ্ঞতা, একদম স্থিৰ সিদ্ধান্ত, নিৰ্মল ভাৱ। আৰু আমাৰ মনৰ সৃষ্টি ৩য় স্কন্ধত ভাগৱতে কথাখিনি কৈছে যে নানা হত কাৰ্যক কৰে নিত নিত, জানিবা মহন্ত ভাৱে তাৰ নাম চিত্ত। চিত্ত মানে কি? য'ত সৎ চিন্তা, সৎ ভাৱনা, কেৱল সত্য, সত্য কথাই নাথাকে তাত, সত্য অসত্য দ্বন্দ্বই নাথাকে, একদম শুদ্ধ নিবুদ্ধ ভাৱে যিটো আগবাঢ়ি যায় আমাৰ চিন্তা, তাক চিত্ত বুলি কৈছে। যে কি নহওক, সেই আমি স্বাভাৱিকতে চিত্ত বুলি ক'লে সাধাৰণতে মনকে বুজো বাৰু বৈজ্ঞানিকভাৱে, তথাপিতো এই কথাখিনি অকণমান প্ৰাসংগিক। সেই চিত্ত আমাৰ কি হৈছে, প্ৰেমে ইতিমধ্যে কৃষ্ণৰ মন, উদ্ধৱৰ মন গৈ কৃষ্ণত বিলীন হৈ গৈছে। কৃষ্ণক চিনি পাইছে, নতুনকৈ আৱিষ্কাৰ কৰিছে, মই সৰুৰ পৰা যিজন কৃষ্ণৰ লগত আছিলো, এই কৃষ্ণৰ মুখৰ এই কথাখিনিয়ে দেখোন মোক নতুনকৈ কৃষ্ণক চিনাকি দিব বিচাৰিছে বা চিনিবলৈ শিকাইছে। গতিকে এই কথাখিনি পৰৱৰ্তী সময়ত আমাৰ উদ্ধৱক কৃষ্ণই আৰু বহুত ৰহস্য তত্ত্বৰ কথা কব। একাদশ স্কন্ধই আৰম্ভণি হৈছে। শেষত গৈ 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 উদ্ধৱক এই পৰীক্ষিতক যেনেকৈ কি দেখুৱাইছিলে যে মই দেহ নহয় মই আত্মা, মই পৰীক্ষিত নহয় মই আত্মা, মই ৰাজসিংহাসনত বহি থকা পৰীক্ষিত নহয়, যি পৰীক্ষিতক কলিয়ে আক্ৰমণ কৰিলে শেষত। এতিয়া মই আত্মা হৈ গলো, মই তোমাৰ লগত এক হৈ গলো, এতিয়া মোক কি তথ্যকে দংশন কৰিব? এই আত্মজ্ঞান, আত্মবুদ্ধি তেনেধৰণে নিবলৈ চেষ্টা কৰি আছে। আৰু সেই দিশত এয়া ভক্তি জ্ঞান তত্ত্ব দি আছে আৰু উদ্ধৱে শ্ৰৱণ কৰি আছে, আৰু তাৰ ফল পাইছে প্ৰেম ভাৱেৰে, একান্ত ভাৱে সপ্ৰেম ভক্তি উদয় হৈছে, চিত্ত দ্ৰৱিত হৈছে, গদ গদ বাণী, কথা কব পৰা নাই যেন মুখে, থোকা থুকি মাত, কতো সাখৈ, কেতিয়াবা হাঁহিছে, হয় হয় কৃষ্ণ, নিজকে হাঁহিছে, আনন্দ কৰিছে, মই গম পাইছো, জানিছো, বুজিছো, এইটো সত্য, হে প্ৰভু তোমাক মই আজিহে জানিছো। এনেধৰণৰ ভাৱেৰে কৃষ্ণক নতুনকৈ আৱিষ্কাৰ কৰি তেওঁ পৰমানন্দ অনুভৱ কৰিছে। আৰু কেতিয়াবা আকৌ সেই বৈষয়িক কথাখিনি, হে কৃষ্ণ তুমি এতিয়া এৰি থৈ যাবাগৈ, তুমি মোক তত্ত্ব জ্ঞান দিলা, এয়া আমি দুখৰ চকু পানী বুলি নকয়, এতিয়া আনন্দৰ চকু পানীলৈ উন্নীত হৈছে, সেই বুলি ক'ব লাগিব। গতিকে কেতিয়াবা সেই আনন্দৰ চকু পানীও টুকিছে। আকৌ জগত পবিত্ৰ কৰি সেয়েহে ভকতে, কি বুলি কৈছে, এই ভকতৰ কথা কৈছে, লাজ এৰি গাৱৈ গুণ নাচে আনন্দতে। যিসকল একান্ত ভকত, সেইসকলে লাজ নকৰে, ভগৱন্তৰ গুণনাম গাবলৈ লাজ নকৰে, কৰে তিৰস্কাৰ, কৰে বাৰম্বাৰ, চাহি নেদে প্ৰত্যুত্তৰ, দুষ্টক দেখিয়া মুণ্ড চপৰাই, সেহি জন সাধনৰ। যিসকল একান্ত ভকত, যিসকলে পৰম তত্ত্ব অনুভৱ কৰে, বুজি পায়, হৃদয়ংগম কৰে, সেইসকলৰ মুখত খাওঁতে শুওঁতে উঠোতে বহোতে ভগৱন্তৰ নাম গুণ থাকে। আৰু কৰবাত সৎসং আছে বুলি ক'লে, কোনোবাই ভাগৱত কৰবাত আছে বুলি কোৱাৰ লগে লগে যাবলৈ উৎপল হয়। বিষয় বাসনা কাম বন যিমানে থাকক, তাক পিছ পেলাই দিয়ে। তাকে দেখি পেলাই বহুতে হাঁহে, ইটিকিং কৰে, যে এইকেইজনৰ একেবাৰে নামে পালে, এইকেইজনহে ভকত, এইকেইজনহে বৈকুণ্ঠলৈ যাব, আমি চব নৰকলৈ যাম, বিভিন্ন ধৰণৰ উপহাস কৰে, ইটিকিং কৰে, আৰু বহুত বেয়া বেয়া শব্দই কয়। এইকেইজনৰ নাম একেবাৰে মূৰত উঠিল, কিবা উঠিল,
যি নহওক এই ধৰণে বহুতে ক'ব পাৰে, কিন্তু একান্ত ভকতে কিন্তু এইবিলাক কথা বুলি নাভাবে। গতিকে কি কৰে, দুষ্টক দেখিয়া মুণ্ড চপৰাই সেই জনসাধাৰণৰ, গতিকে লাজ নাথাকে, ভয় নাথাকে। গতিকে একেবাৰে যিহেতু তেওঁলোকে হৃদয়ত সেই তত্ত্ব হৃদয়ংগম কৰিছে, গতিকে লাজৰ এৰি গাঁৱে গুণ নাচে আনন্দতে, ভগৱন্তৰ নাম গায়ে থাকে আৰু ভগৱন্তৰ গুণৰ নাম গাই ভগৱন্তৰ গুণ লীলা, সেই গোপীসকলে যেনেকৈ কৃষ্ণ লীলা কৰি পেলাই নিজে, কোনোবাই কৃষ্ণ হৈছিলে, কোনোবাই যশোদা হৈছিলে, কোনোবাই গোপী হৈছিলে, সেই ধৰণে ভাওনা কৰিছিলে, অভিনয় কৰিছিলে, তেনেধৰণে লীলা কৰে, আনন্দ কৰে, নাচে, অংগভংগ কৰে, জগত পবিত্ৰ কৰি সেহিহে ভকতে। আৰু সেই একান্ত ভাৱে ভগৱন্তক হৃদয়ত ধাৰণ কৰি, ভগৱন্তৰ গুণ লীলা হৃদয়ংগম কৰি, লাজ ভয় ঘৃণা অপমান এইবোৰ চব ত্যাগ কৰি যিসকলে একেবাৰে ভগৱন্তৰ গুণ লীলাৰ মাজত একাত্ম হৈ গৈছে, তেওঁলোকে ভগৱন্তৰ ভকতি পৰম ৰস প্ৰকৃতাৰ্থত হৃদয়ংগম কৰিব পাৰে, ভকতি সোৱাদ পাব পাৰে। আৰু তেনেকুৱা ভগৱন্তৰ ভকতি বলে ভগৱন্তক হৃদয়ত ধাৰণ কৰি ভগৱন্তৰ গুণ লীলা শ্ৰৱণ কীৰ্তনৰ মাজত, লীলা মাহাত্ম্যৰ মাজত যাৰ মন চিত্ত সদায় পবিত্ৰ হৈ থাকে, নিমগ্ন হৈ থাকে, সেইসকল ভকতে জগতখন পবিত্ৰ কৰিব পাৰে বুলি কৈছে। মুক লাগি প্ৰেমৰ উপজিল যাৰ মনে, নেৰু তাৰ হৃদয় সখী সৰ্বক্ষণে। সেই সখী, সেই উদ্ধত শুনা, যাৰ মোৰ প্ৰতি পৰম প্ৰেম ভাৱত হৃদয় দ্ৰৱীভূত হৈছে, হৃদয় বিগলিত হৈছে, কেৱল মোকেই দেখিছে হয় ন সপোনে, মোকেই ভাবি থাকে, মোকেই চিন্তা কৰি থাকে, গতিকে সেইসকল নেৰু তাৰ হৃদয় সখী হৃদয়, সেই সখী, সেইসকলৰ হৃদয়ৰ পৰা মই কেতিয়াও আঁতৰি নাযাওঁ, সেইসকলৰ হৃদয়ৰ ভিতৰত মই সদায় অপ্ৰতিভ হৈ থাকো, মই সতেজ হৈ থাকো, মই চৈতন্য শক্তি ৰূপে তেওঁলোকক একেবাৰে চিৰ সুন্দৰ সাধনাৰ মাৰ্গত পৰমানন্দ অনুভূতিৰে তেওঁলোকক সদায় আনন্দ সাগৰত বুৰ গৈ থাকো, তেওঁলোকৰ অন্তৰত দুখ বিষাদ কিবা কিবিবোৰ আহিবলৈ নিদিয়ে, তেওঁলোকৰ হৃদয় মোৰ লগত একাত্ম হৈ যায়, এই কথাটো কৈছে। আৰু আমি ভাগৱতৰ উপদেশত পাইছো এইটো কথা, শুনা সভাসদ ভাগৱত ভাগৱত হুয়া আতি, যাৰ কৰ্ণে কৃষ্ণ কথা নুশুনয়, জানা সিটো আত্মঘাতী। সেইজনে আত্মঘাতী, নিজকে আত্মঘাত কৰিছে, আত্মহত্যা কৰিছে যিজনে, কোনজনে, যাৰ কাণত কৃষ্ণ কথা নুশুমায়, যিজনে ভকতৰ সংগ নলয়, ভগৱন্তৰ গুণনামৰ অতি প্ৰীতি নাই, সেহিহে অসুৰ, সেহিহে ৰাক্ষস নুশুনে কৃষ্ণৰ কথা, কৃষ্ণত বিমুখ পশুটো অধম, তাৰ জন্ম হবে বৃথা। ভাগৱতৰ উপদেশত আপোনালোকে আমি প্ৰায় গাই থাকো। সেইসকল অসুৰ, সেইসকল ৰাক্ষস, সেইসকলক কি বুলি কৈছে, সেইসকলৰ জন্ম বৃথা, মানৱী জন্ম পাইছে, কিন্তু প্ৰকৃতাৰ্থত মানৱ ৰূপী তেওঁলোক অসুৰ ৰাক্ষস। সেইজনৰ জানিবাহা ৰাক্ষস অসুৰ, ইয়াত থাকন্তু মই তাহাৰ বিদু। অৰ্থাৎ তেনে অসুৰ স্বভাৱৰ, ৰাক্ষস স্বভাৱৰ, ঈশ্বৰৰ নাম নোলোৱা, মোৰ নাম গুণত অতি প্ৰীতি নজন্মা, কেৱল বিষয়াসক্ত হৈ থকা, বিষয়মুখী ভোগবাদী যিসকল লোক, সেইসকলৰ হৃদয়ত মই থাকিলেও কিন্তু আঁতৰি থাকো। অৰ্থাৎ যত জীৱ জংগম কীট পতংগম অগণগ জগতেই কায়া, সমস্ততে মই আছো সেইটো খাটাং, সমস্তে আত্মা প্ৰভু ভগৱন্ত, সবাৰো হিয়াত হৰি স্বভাৱে আচন্ত, সেইটো খাটাং। কিন্তু শুনা উদ্ধৱ, শুনা অৰ্জুন, যতে সুবিধা পাইছে কৃষ্ণ এই কথা কৈছে, যে তেনে লোকৰ হৃদয়ত কিন্তু থাকিলেও মই আঁতৰি থাকো, জানিবা সেইজনৰ ৰাক্ষস অসুৰ, হিয়াত থাকন্তও মই তাহাৰ বিদু, হৃদয়ত থাকিলেও কিন্তু তেনেলোকৰ হৃদয়ৰ পৰা মই আঁতৰি থাকো। আৰু উদ্ধৱে এই কথাটো এতিয়া কৈছে উদ্ধৱক, যে কিন্তু একান্তভাৱে যিসকলে হৃদয়ত মোক ধাৰণ কৰিছে, সপ্ৰেম ভক্তিৰে মোক ভক্তি কৰিছে, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ লগত অহৰ্নিশা আছে, সেইসকলৰ হৃদয়ত মই সদায় থাকো, আৰু সেইজন ভকত আৰু মোৰ মাজত কোনো এৰা এৰি নহয়। এই কথাটো অতি সুন্দৰকৈ ইয়াত প্ৰকাশ কৰিব খুজিছে। তাৰপিছত কৈছে, মুক লাগি প্ৰেমৰ উপজিল মানে, নেৰু তাৰ হৃদয়ক সখী সৰ্বক্ষণে, বান্ধিলেক আমাৰ পাৱত প্ৰেম জৰি, সেই প্ৰেম জৰি, চকুৱে নেদেখা এনাজৰি, সেইডাল প্ৰেমৰ এনাজৰি, সেই প্ৰেম ভাৱেৰে মোক ভৰিত বান্ধি থৈছে ভকতে, মই এতিয়া ভকতৰ হিয়া এৰি আঁতৰি যাব নোৱাৰো। এয়া হৈছে নামৰ প্ৰেমৰ জৰি। আমি দিহা নামত আপোনালোকে আমি গাই থাকো মাজে মাজে, নামৰ প্ৰেমৰ এনাজৰিডাল ছিঙি পেলাইনো ভগৱন্ত কেনেকৈ আঁতৰি যাব ভকতৰ ওচৰৰ পৰা। জানা নাই উত্তম ভকতত্ব তাক হৰি,
এনেধৰণে যিসকলে একেবাৰে প্ৰেম ভাৱে একান্তভাৱে বহুত সৰললৈ মোৰ গুণনাম গাই মোক ভক্তি কৰিছে, সেইসকলতকৈ আৰু উত্তম ভকত কোনো থাকিব নোৱাৰে, আৰু কোনো উত্তম ভকত নাই। পৰম শ্ৰদ্ধায়ে যিটো ভজন্ত সৰ্বথা, বিবেক মুকুট সিটো ইটো কোন কথা। গতিকে সেইসকল স্বাভাৱিকতে মুক্ত হৈ গল, তেওঁলোকে মুকুতি বাঞ্ছা কৰি পেলাই ভক্তি কৰিব নালাগে। ভকতিৰ চাদ জানিয়া পাছতো কামনাকো পৰিহৰে, ভকতিক মাত্ৰ বাঞ্ছিয়া মনতো নিষ্কাম ভকতি কৰে। তাৰমানে যত কিমান কামনা বাসনা থাকে চব নাইকিয়া হৈ যায়, তেওঁ নিষ্কামী হৈ যায়, নিষ্কামী পৰম আনন্দ আনি দিব। আৰু সেইটোকে কি বুলি কৈছে যে সেইজনে ভকত সেয়া ভকতি। উদ্ধৱক কৈছে কি বুলি কৈছে যে ভকতিৰ ফল ভকতিকে মাত্ৰ জানিবা এহি নিশ্চয়, এহি পৰমাৰ্থ উদ্ধৱৰ আগে কহিলা কৃষ্ণ কিবা মই। উদ্ধৱক কৃষ্ণই যিমান জ্ঞান তত্ত্ব দি আছে, গোটেই ভাগৱতৰ সাৰ তত্ত্ব, ভক্তি তত্ত্ব, ৰহস্য ভক্তি ইয়াতে কৈ আছে। তাৰ মূল তত্ত্বটো কি কব খুজিছে উদ্ধৱক কৃষ্ণই, যে ভকতিৰ ফল ভকতিহে মাত্ৰ জানিবা এহি নিশ্চয়। মুক্তিৰ কাৰণে ভক্তি কৰিব নালাগে, ধন টকা পইচা বিচাৰি চব ভক্তি কৰিব নালাগে, সেই ভক্তিত মই সন্তুষ্ট নহওঁ। কৰিব পাৰা, তাৰো অকল্যাণ নহয়। লাহে লাহে কামনা নাইকিয়া হব, ভকতি হোৱাত পালে সেইখন নিষ্কামলৈ সেইজনো আহিব পাৰিব। কিন্তু যি নিষ্কাম ভাৱে ভক্তি কৰিব পাৰিছে, সেইসকলৰ উদ্দেশ্যত হৈছে ভকতি। ভকতিৰ ফল ভকতিহে মাত্ৰ জানিবা এহি নিশ্চয়, মুকুতি বাঞ্ছা তাত নাই। সেৱাৰ আনন্দ সুখ মুকুতিত নাই, মুকুতিৰ সুখ জানা ভকতিতে পায়। এতেকে ভকতি শ্ৰেষ্ঠ মুকুতিত কৰি, নাহি আন সুখ আৰ ভকতিত কৰি। ভক্তিটো মুকুতিতকৈ শ্ৰেষ্ঠ, কাৰণটো দেখুৱাই দিছে যুক্তিৰে। গতিকে ভকতি বিনে গতি নাই। সেয়া হৈছে ৰসময় ভকতি। মহাপুৰুষ মাধৱদেৱে ইয়াত প্ৰকাশ কৰিছে ৰসময় ভক্তি বুলি। এয়া ভকতি ৰস সোৱাদ ভকতিৰ স্বাদ। আৰু তাকেই ইয়াতে কৈছে, পৰম শ্ৰদ্ধাই যিটো ভজন্ত সৰ্বথা, হৈবেক মুকুট সিটো ইটো কোন কথা। তাৰ সংগ পাইলে হৈবে জগত মুকুট, নেদেখিবা সখী ইটো কথা অদভুত। এইয়া ভকতিৰ সং, ভকতৰ সং, ভকতৰ সংগত ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন একান্ত ভাৱে যিসকলে কৰিছে, সেই ভকতিৰ সোৱাদ পাইছে, তাৰ ফল, তাৰ মহিমা কৈ শেষ কৰিব নোৱাৰি। আপুনি মুক্তিত আহে, যেনেকে ৰাণী যিজনী যদি আহে লগত যেনেকৈ দাসী আপুনি আহে, ভকতি সিদ্ধ হলে মুকুতি আপুনি আহিব। নেদেখিবা সখী ইটো কথা অদ্ভুত। এইটো কিবা অদ্ভুত আচৰিত কথা বুলি তুমি নেভাবিবা, এইটোৱে স্বাভাৱিক। এইটো হৈছে ভকতিৰ মহিমা, এইটোৱে হৈছে ভকতিৰ বল। কৃষ্ণ মানে নাথায় কৃষ্ণ অপৰাধ বিনাখন কৃষ্ণ। পৰম শ্ৰদ্ধায়ে যিটো ভজন্ত সৰ্বথা, হৈবেক মুকুট সিটো ইটো কোন কথা। এৰাম তাৰ সংগ পাইলে হৈবে জগত মুকুট, নেদেখিবা সখীটো কথায় অদভুত। হৰে ৰাম ৰাম রাম, জয় রাম, জয় নারায়ণ, জয় কৃষ্ণ, জয় জগৎগুরু শ্রীমন্ত শঙ্কর। কৃষ্ণ হরি রাম। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আন গতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মুখ ৰক্ষা কৰি অচৰণে, মুখ ৰক্ষা কৰি অচৰণে। কৃষ্ণ হৰি ৰাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু
রাম আমার পরম গুরু। কৃষ্ণ কৃষ্ণ হরি ও রাম, কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। হে মোৰ পৰম কৃপালু বাপাই, সমস্ত পাঠভাগ কীৰ্তন কৰোতে আমাৰ সুৰ সঞ্চাৰ বাক্যই বচনে অনেক ভুল ভ্ৰান্তি হব পাৰে। গতিকে সকলো ভুলৰ মাৰ্জনা বিচাৰি আপোনাৰ সবৰ চৰণত মাধৱ পুৰুষৰ এজোপা ঘোষাৰে সেৱা ধৰিছো। কৃষ্ণ। হে ভগৱন্ত ভজো তোমাৰ অভয় পদ কমলে, মই অনাথ ৰাখি ঈশ্বৰ অৰুণ চৰণ তলে, মই অনাথক ৰাখি ঈশ্বৰ অৰুণ চৰণ তলে। কৃষ্ণ, আমি আপোনালোকক সবাৰ চৰণত সেৱা জনাইছো। আপোনালোকৰ আজ্ঞা লৈলো আমাৰ সকলোৰে আপোন সত্ৰ ভকতি মথন সত্ৰ, আৰু আমাৰ ওপৰত আজি দায়িত্ব আহিল। যি কি নহওক আমি যথাসাধ্যে চেষ্টা কৰিলো প্ৰকৃতিসকলৰ এজনৰ প্ৰথা অনুসাৰে, বিশেষ কিবা বুলি নহয়, যথাযথ পদৰ কথাখিনি কবলৈ চেষ্টা কৰিলো। আমাৰ অনেকখিনি হয়তো দুখ টুটি হৈছে বা দুখ টুটি হোৱাটো স্বাভাৱিক। অকণমান সহযোগ কৰিব, আমি সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ সৰু পৰা দুখ টুটিৰ কাৰণে মাজনে বিচাৰিছো। কোটি কোটি ঘূৰৰ অপৰাধনীতে কৰো আমি দুৰাখৈ, সেয়ে হৰি মুখত আশ হেন মানি, ক্ষমী উপকৃপাময়, ক্ষমী উপকৃপাময়। কৃষ্ণ কৃষ্ণ।